নমস্কাৰ বন্ধুসকল, কৃষ্ণ 24 এষ্ট্ৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ বিষয়টো হৈছে গুৰুৰ ৰাশি পৰিৱৰ্তন। 1 মে 2024 1 মে তাৰিখৰ পৰা গুৰু বৃহস্পতিয়ে মেঘ ৰাশি ত্যাগ কৰি পেলাই বৃষ ৰাশিত প্ৰৱেশ কৰিছে। গতিকে এই বৃষ ৰাশিত প্ৰৱেশ কৰাৰ ফলত কেইটামান ৰাশিৰ কাৰণে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্যান্য আৰ্থিক ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ সমস্যাৰে দেখা দিব পাৰে। আমি সেই বিষয়ে আলোচনা কৰিম। তাৰ আগতে আমি পোনপ্ৰথমে কেইটামান কথা ক'ব বিচাৰিছোঁ যে গুৰু বৃহস্পতি আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ আৰু গুৰু বৃহস্পতি এনেকুৱা এটা গ্ৰহ যাক ভেকুৱাম ক্লিনাৰ বুলি কোৱা হয়। পৃথিৱীলৈ অহা বিভিন্ন ডাঙৰ ডাঙৰ বিপদবিলাক গুৰু বৃহস্পতিয়ে নিজৰ ফালে লৈ পেলাই আমাৰ পৃথিৱীক ৰক্ষা কৰি আছে। গতিকে গুৰু বৃহস্পতিক ভেকুৱাম ক্লিনাৰ বুলিও কোৱা হয়। এইটো কেতিয়াবা পৰীক্ষাত আহিব পাৰে প্ৰশ্ন যে ভেকুৱাম ক্লিনাৰ বুলি কোনটো গ্ৰহক কোৱা হয়। তেতিয়া পোনপ্ৰথমে আহিব যে গুৰু বৃহস্পতিক ভেকুৱাম ক্লিনাৰ বুলি কোৱা হয়। এতিয়া আহোঁ জ্যোতিষ শাস্ত্ৰৰ মাজলৈ। এই যে গুৰু যে ৰাশি পৰিৱৰ্তন কৰিব, তাৰ ফলত তিনিটা ৰাশিৰ কাৰণে অলপ নিগেটিভ ৰিজাল্ট দিব পাৰে। সেই তিনিটা হৈছে, 1 নম্বৰ হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ পৰা দ্বাদশ স্থানত গুৰু বৃহস্পতি বৰ্তমান সময়ত আছে। গুৰু বৃহস্পতি যেতিয়া দ্বাদশত যায় তেতিয়া বিভিন্ন ধৰণৰ টকা পইচা হানি হোৱা, লষ্ট হোৱা বা টকা পইচা বিভিন্ন কামত খৰচ হোৱাৰ কিছুমান যোগ সৃষ্টি কৰে। এনেকুৱা ধৰণৰ সমস্যা কিছুমান মিথুন ৰাশি মানুহে দেখা পাব পাৰে। ইয়াৰ উপৰিও বিভিন্ন দিশত যিবিলাক অলাগতিয়াল কাম আছে, য'ত পইচা খৰচ কৰিব নালাগে, তেনেকুৱা ধৰণৰ কাৰ্যত গুৰু বৃহস্পতিৰ কাৰণে টকা পইচা খৰচ হোৱাৰ সম্ভাৱনা কিছুমান থাকিব। তাৰপিছতে কওঁ ধনু ৰাশি। ধনু ৰাশিৰ পৰা 6ষ্ঠ স্থানত গুৰু বৃহস্পতি বৰ্তমান সময়ত বিৰাজমান হৈ আছে, যাৰ ফলত বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক অশান্তিয়ে কেতিয়াবা দেখা দিব পাৰে। টকা পইচা হাতলৈ নহা সমস্যা, আৰ্থিক সমস্যা, কেতিয়াবা সৰু সুৰা এক্সিডেণ্টৰ সমস্যা, এনেধৰণৰ সমস্যা কিছুমানে কেতিয়াবা দেখা দিব পাৰে। ইয়াৰ পিছত আহি গ'ল তুলা ৰাশি। তুলা ৰাশিৰ পৰা গুৰু বৃহস্পতি অষ্টমত সোমাই আছে। গতিকে তুলা ৰাশি ব্যক্তিসকলৰ কাৰণেও এই বছৰটো গুৰু বৃহস্পতিৰ যি ৰাশি পৰিৱৰ্তন, এই পৰিৱৰ্তনৰ সময়খিনি ইমান এটা ভাল বুলি ক'ব নোৱাৰি। কাৰণ গুৰু বৃহস্পতি যেতিয়া অষ্টমত আহি যায়, বিভিন্ন ধৰণৰ হানি, বাধা বিঘিনি, অফিচ কোৰ্টতে হওক বা অফিচতে হওক, বিভিন্ন ধৰণৰ মানে উচ্চ পদস্থ অফিচাৰৰ লগত মতানৈক্য সৃষ্টি হোৱা, এনেকুৱা ধৰণৰ কিছুমান চিটুৱেশ্যন আহি যায়। গুৰু বৃহস্পতিক কাৰণেই টকা পইচা হাতলৈ নোহোৱা সমস্যা, এক্সিডেণ্টৰ সমস্যা এইবিলাক আহিব পাৰে। কিন্তু বিশেষ ভয় খোৱাৰ প্ৰয়োজন নাই। ইয়াৰ প্ৰতিকাৰ আছে। আপোনালোকে যদি ইয়াৰ প্ৰতিকাৰ কৰিব পাৰে, নিশ্চয় এটা ভাল ৰিজাল্ট পাব। এই 1 মে'ৰ পৰা আৰম্ভ কৰি 2025 সময়খিনিলৈকে, এপ্ৰিল মে'লৈকে আপোনাৰ এই গুৰু বৃহস্পতিৰ সময় থাকিব। এই সময়খিনি কি কৰিব? গুৰুবাৰ দিনটোত নিৰামিষ খাদ্য খাব। গা ধোৱা পানীত আধা চামুচকৈ হালধি মিক্স কৰি পেলাই হ'লেও সদায় গা ধুব। আৰু এটা গুৰুৰ যিটো মন্ত্ৰ আছে, বীজ মন্ত্ৰ, ওম গ্ৰাং গ্ৰীং গ্ৰৌং চ গুৰুৱে নমঃ, এই মন্ত্ৰটো আপোনালোকে ডেইলি 100 বাৰকৈ জপ কৰিব। চাব বহুতেই ভাল ৰিজাল্ট পাব। মাজে সময়ে ওচৰ পাজৰে যদি নামঘৰ আছে, নামঘৰত গুৰু বৃহস্পতিবাৰে গৈ পেলাই এগছি চাকি জ্বলাব। আৰু পিতৃ মাতৃক সন্মান কৰিব, গুৰুজনক সদায় সন্মান কৰি চলিব। ইয়াৰ ফলত কি হ'ব? গুৰু বৃহস্পতিক সদায় খুব ভাল ৰিজাল্ট দিবলৈ আৰম্ভ কৰিব। যদি গ্ৰহৰত্ন হিচাপে আপোনালোকে ধাৰণ কৰিব বিচাৰে, তেনেহ'লে গল্ডেন টপাজ আহি পৰে উপৰত্ন হিচাপে, আৰু পোখৰাজ আহি পৰে গুৰু বৃহস্পতিৰ ষ্ট'ন ৰত্ন হিচাপে। কিন্তু এই ষ্ট'ন বা এই যিবিলাক ৰত্ন হয়, আপোনালোকে কোনো ধৰণৰ কুণ্ডলী নেদেখুৱাকৈ আপোনালোকে কেতিয়াও ধাৰণ নকৰিব। যদিহে কৰে, ইয়াৰ পৰা কিন্তু বিপদ হোৱাৰ সম্ভাৱনা কিছুমান বেছি থাকে। গতিকে আজি এইখিনি প্ৰতিকাৰৰ কথা ক'লোঁ, এইখিনি কথা উল্লেখ কৰিলোঁ। আপোনালোকে সদায় সুন্দৰভাৱে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি পেলাই নিজৰ কৰ্ম দিশত আগুৱাই যাওক। আৰু যিবিলাক
বাধা বিঘিনি আছে সেইবিলাক আহিবই অহা বস্তু আহিবই কিন্তু সেইবোৰ বস্তু নিজৰ কঠোৰ পৰিশ্ৰম আৰু সাহসৰে মানে আগবাঢ়ি যাব লাগিব সাহসৰে মোকাবিলা কৰি পেলাই এইটো আমি আগবাঢ়ি যাব লাগিব গতিকে ভিডিঅ'টো আজি ইমানেই থাকিল যদি কিবা ভাল লাগিছে তেনেহ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ